নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত আমি কথা পাতিম এমপ্লয়মেন্ট এক্সচেঞ্জ ৰি-ৰেজিষ্ট্ৰেচন সম্পৰ্কে এই ৰি-ৰেজিষ্ট্ৰেচন নকৰিলেনো কি হ'ব ৰি-ৰেজিষ্ট্ৰেচন কৰাটো বাধ্যতামূলক নেকি যেহেতু চৰকাৰে এটা ডেট আমাক দিছে লাষ্ট ডেট 29 ফেব্ৰুৱাৰী 2024 ইয়াৰ আগতে কৰি লোৱাটো বাধ্যতামূলক নেকি সেই বিষয়ে কথা পাতিম যদি আপোনালোকে নকৰে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এডমিট আপোনালোকে নাপাব নেকি সেই বিষয়ে কথা পাতিম লগতে কৰিলে কি হ'ব কি বেনিফিট হ'ব সেই বিষয়ে কথা পাতিম কাৰণ ভালেখিনি চেঞ্জেস কৰা হৈছে ঠিক আছে এমপ্লয়মেন্ট এক্সচেঞ্জ যেটো পোৰ্টেল আছে সেৱাসেতু তাত ভালেখিনি চেঞ্জেস কৰা হৈছে যেটোৱে এটা ভাল এটা ইম্প্যাক্ট পেলাব ঠিক আছে আৰু যিসকলৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ নম্বৰটো এন্টাৰ কৰাৰ পিছত ৰেকৰ্ড নট ফাউন্ড বুলি দেখুৱাই আছে তেওঁলোকে কি কৰিব সো বিতং কথা পাতিম কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছো যদি আপোনালোকে এই চেনেলটোত নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅটো ভাল পাই থাকে হেকত এটা লাইক কৰি দিব ঠিক আছে এতিয়া আগবাঢ়িছো আমাৰ মূল বিষয়বস্তু এইটোৱে যে চৰকাৰৰ ফালৰ পৰা নোটিছ এটা জাৰি কৰিছিলে যে 29 ফেব্ৰুৱাৰীৰ আগত আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ঠিক আছে আপোনালোকৰ যিসকলে অলৰেডি এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কৰি থৈছে যেখন এক্সচেঞ্জ কাৰ্ড বুলি আমি কওঁ এই এক্সচেঞ্জ কাৰ্ডখন যদি আছে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰি ল'বলৈ দিছে চৰকাৰে 29 ফেব্ৰুৱাৰী 2024 ৰ আগত ওকে সো এইটো নোটিছ যেটো পাবলিশ কৰিছিল হেইটোত একচুয়ালি চৰকাৰে তাত ম্যান্ডেটৰি বুলি কোনো ঠাইতে উল্লেখ কৰা নাই তথাপিও মই কৈছো মোৰ এইটো ধাৰণা যে 29 ফেব্ৰুৱাৰীৰ পিছতো আপোনালোকে আপডেট কৰিব পাৰিব নো ডাউট কিন্তু এতিয়া যিসকলে কৰিব তেওঁলোকৰ কোনো ধৰণৰ ফিজ নালাগে মানে উইদাউট এনি ফিজ আপোনালোকে আপডেটটো কৰিব পাৰিব ৰি-ৰেজিষ্ট্ৰেচন কৰিব পাৰিব কিন্তু 29 ফেব্ৰুৱাৰীৰ পিছত মেবি যদি ডেটটো এক্সটেন্ড নকৰে তেন্তে আপোনালোকক কিবা এটা চাৰ্জ কৰা হ'ব 30 টকা হওক বা 10 টকা হওক তেনে ধৰণৰ কিবা এটা চাৰ্জ কৰা হ'ব ঠিক আছে এইটো হল 29 ফেব্ৰুৱাৰীৰ আগৰ আৰু পিছৰ কথা এতিয়া বাধ্যতামূলক বুলি একোৱেই নাই ঠিক আছে কিন্তু বুলি এটা কথা কৈছো কাৰণ হে যি সেৱাসেতুৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচনৰ বা ৰি-ৰেজিষ্ট্ৰেচনৰ যেটো পোৰ্টেল আছে তাত ভালেখিনি চেঞ্জেস কৰা হৈছে মেজৰ চেঞ্জেস কৰা হৈছে কি চেঞ্জেস কৰা হৈছে তাত আপোনালোকৰ পাৰ্সোনেল ডিটেইলছৰ ক্ষেত্ৰত ভালেকেটা বস্তু এড কৰা হৈছে আৰু ম্যান্ডেটৰি কৰা হৈছে যে হেবিলাক ফিল আপ কৰাটো জৰুৰী আগতে ইমেইল আইডি টো ম্যান্ডেটৰি নাছিল এতিয়া ইমেইল আইডি ম্যান্ডেটৰি হৈ গৈছে তেনেধৰণৰ ভালেখিনি বস্তু আছে আৰু কোৱালিফিকেশনৰ ক্ষেত্ৰতো আপোনালোকৰ আগত সাবজেক্ট বিলাক যে এন্টাৰ কৰিছিল সাবজেক্ট বিলাক নিজে লিখি কমা দি আপোনালোকৰ সাবজেক্ট বিলাক লিখিছিল কিন্তু এতিয়া কি হৈছে সাবজেক্ট বিলাক আপুনি সাপোজ ইংলিশ বুলি টাইপ কৰিব তাতে অটোমেটিক সাজেস্টিং কিওয়াৰ্ড আহি যাব সেই কিওয়াৰ্ড সিলেক্ট কৰিব লাগিব আপুনি নিজৰ মতে সাবজেক্ট নেম দিব নোৱাৰে সাপোজ আপোনাৰ ইংলিশ আছে জেনাৰেল ইংলিশ আছে ম্যাথমেটিক্স আছে এইবিলাক কিওয়াৰ্ড আপোনাক সাজেস্টিংত আহি যাব সাপোজ আপুনি ইংলিশ বুলি লিখিব খুজিছে এন বুলি টাইপ কৰাৰ লগে লগে তাত সাজেশনত আহি যাব ইংলিশ কোৰ জেনাৰেল ইংলিশ তেনে ধৰণৰ আহি যাব আপোনাৰ যেটো এপ্লিকেবল হয় হেতু আপুনি সিলেক্ট কৰিব লাগিব ঠিক আছে সো তেনে ধৰণৰ কিওয়াৰ্ড মানে ৰখা হৈছে পোৰ্টেলটোত ঠিক আছে এটোৱে মানে এই পোৰ্টেলৰ যিখনি মানে সোৱাচিতা কৰে তেওঁলোকে এইখিনি ডাটাখিনি এনালাইজ কৰা তেখেতসকলৰ সুবিধা হ'ব আগতে যেনেকৈ ম্যানুয়ালি আমি লিখিছিলো হেবিলাক তেখেতৰ ৰিডিং কৰাৰ কাৰণে মানে এনালাইজ কৰা ডাটাখিনি এনালাইজ কৰাটো অসুবিধা আছিল এইটোৱে তেখেতসকলক মানে সুবিধা দিব ডাটাখিনি এনালাইজ কৰোতে কিয়নো মানে সাজেস্টিং কিওয়াৰ্ড তেওঁলোকৰ ফালৰ পৰা প্ৰভাইড কৰা কিওয়াৰ্ড বিলাক আহি যায় তো সেই হিচাপে তেওঁলোকে ক্যাটাগৰাইজ কৰিব পাৰে কোনখিনি কোৱালিফিকেশন কোৰ হয় মানে কাৰ কোনটো সাবজেক্টত মানে কোৱালিফিকেশন খিনি আছে তেনে ধৰণৰ ঠিক আছে এগেইন আপোনালোকৰ পাৰ্সেন্টেজৰ কথা আহে সাবজেক্ট আপোনালোকে নিজৰ মতে আগত যেনেকৈ ম্যানুয়ালি এন্টাৰ কৰিছিল তেনেকৈ কৰিব নালাগে কি সাজেস্টিং কিওয়াৰ্ড আহি যায় দেন আপোনালোকৰ আহে ইন্টাৰ ডিস্ট্ৰিক্ট ট্ৰান্সফাৰ আপোনালোকৰ যদি সাপোজ কোনবা এটা ডিস্ট্ৰিক্টত আছিল প্ৰিভিয়াসলি স্পেশালি মহিলাসকলৰ ক্ষেত্ৰত তেওঁলোকে যদি বিয়া হৈ বেলেগ এখন ডিস্ট্ৰিক্টত গুছি গৈছে আৰু তাৰে পাৰ্মানেন্ট বাসিন্দা হৈ গৈছে তেন্তে তেওঁলোকে যিখন ডিস্ট্ৰিক্টত বৰ্তমান ৰিসাইড কৰি আছে যিখন ডিস্ট্ৰিক্টৰ বৰ্তমান পাৰ্মানেন্ট ৰেসিডেন্ট হয় তেওঁলোকে সেইখন ডিস্ট্ৰিক্টৰ আন্ডাৰত এমপ্লয়মেন্ট এক্সচেঞ্জ খন ট্ৰান্সফাৰ কৰি ল'ব পাৰে হেখত এটা অপচন পাব ইন্টাৰ মানে এমপ্লয়মেন্ট এক্সচেঞ্জ অফিস বুলি এটা অপচন থাকে তাতে যিখন ডিস্ট্ৰিক্টত আপুনি আগতে ৰেজিষ্ট্ৰেচন কৰিছিল সেইখন ডিস্ট্ৰিক্টৰ নাম থাকে যদি আপোনালোকৰ ডিস্ট্ৰিক্টটো চেঞ্জ হৈছে তেন্তে আপোনালোকে তাত চেঞ্জ কৰি ল'ব পাৰে ঠিক আছে
ওকে, চেঞ্জেছ কি কৰা হৈছে মই আপোনালোকক এবাৰ থুলমূলভাৱে কৈ দিছোঁ। এগেইন মই আপোনালোকক স্ক্ৰীনত ভালদৰে দেখুৱাই দিম, ঠিক আছে। পাৰ্চনেল ডিটেইলছৰ ক্ষেত্ৰত ভালেখিনি চেঞ্জেছ কৰা হৈছে। ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰৰ বস্তুখিনি চেঞ্জ কৰা হৈছে। কোৱালিফিকেশ্যন আপগ্ৰেড কৰিব পাৰে আপোনালোকে, বা কিবা যদি এক্সট্ৰা কোৱালিফিকেশ্যন লাভ কৰিছে সেইবিলাক এডিশ্যন কৰিব পাৰে আপোনালোকে। দেন আপোনালোকৰ এমপ্লয়মেণ্ট ষ্টেটাছ, কোনোবাই যদি এমপ্লয়ড হয় বা আপুনি এমপ্লয়ড হয় নে নহয়, ইয়েছ আৰু ন' বুলি অপশ্যন থাকিব। যদি ইয়েছ হয়, ইয়েছ ক্লিক কৰাৰ লগে লগে আৰু কেইটামান সাব কেটেগৰী আহি যাব, যে কেতিয়া জইন কৰিছিল, কোনটো ডিপাৰ্টমেণ্টত কাম কৰি আছে, আৰু ভালেখিনি বস্তু, ঠিক আছে। জইনিং ডিটেইলছ, পোষ্টিং ডিটেইলছ, ডিপাৰ্টমেণ্টৰ নাম, ডেজিগনেশ্যন এইবিলাক এড কৰিবলৈ দিছে, ঠিক আছে। চ' মানে আপুনি যদি এমপ্লয়ড হয়, অবভিয়াছলি আপুনি এক্সপিৰিয়েঞ্চ হয়, চ' আপুনি এক্সপিৰিয়েঞ্চো এড কৰিব পাৰে যদি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ল'ব পাৰে। আদাৰৱাইজ যদি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপুনি উলিয়াওঁতে অসুবিধা হয়, তেন্তে আপুনি এক্সপিৰিয়েঞ্চৰ ঠাইত, ৱৰ্ক এক্সপিৰিয়েঞ্চৰ ঠাইত ন' বুলিও দিব পাৰে। এনেধৰণৰ ভালেখিনি বস্তু চেঞ্জেছ কৰা হৈছে, ঠিক আছে। আৰু যিসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত ন' ৰেকৰ্ড ফাউণ্ড বা ৰেকৰ্ড নট ফাউণ্ড বুলি শ্ব' কৰি আছে, তেওঁলোকে বেছি টেনশ্যন ল'ব নালাগে। চাওক, ছাৰ্ভাৰৰ অলপমান ইছ্যু হ'ব পাৰে, সেই ছাৰ্ভাৰৰ ইছ্যুৰ কাৰণে এনেকুৱা প্ৰব্লেম দেখুৱাব পাৰে। এই প্ৰব্লেমটো কি একচুৱেলি হৈ আছে সেইটো মই মানে চাবৰ কাৰণে মই কেইজনমান লোকৰ মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ আপডেট কৰি দিলোঁ। মই তেনেধৰণৰ একো প্ৰব্লেম পোৱা নাই। হয়তো আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো এণ্টাৰ কৰোঁতে ভুল কৰিছে, সেইকাৰণে এনেকুৱা প্ৰব্লেম দেখুৱাইছে, নতুবা আপোনালোকৰ হয়তো ছাৰ্ভাৰৰ প্ৰব্লেম থকাৰ কাৰণে তেনেকুৱা হৈছে। আৰু যদি দুয়োটাই নহয়, আপোনালোকে এটা কাম কৰিব পাৰে, হেল্পলাইন নম্বৰ আছে এই আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ, সেই হেল্পলাইন নম্বৰত আপোনালোকে কল কৰিব পাৰে। অফিচ আৱাৰত কৰিব লাগিব, ঠিক আছে। চ' টাইমিংটো কেতিয়াৰ পৰা কেতিয়া আছিল মোৰ একজেক্টলি মনত নাই, 4টাৰ আগতে কৰিব আৰু ধৰক 10 বজাৰ পৰা 4টা মানৰ ভিতৰত আপোনালোকে কল কৰিব, আপোনালোকৰ ইছ্যুটো ক'ব। আৰু ইনকেছ আপোনালোকে যদি কল কৰি নাপায়, মানে হেল্পলাইনৰ এটা ইমেইল এড্ৰেছো আছে, সেই ইমেইল এড্ৰেছত আপোনালোকে নিজৰ প্ৰব্লেমখিনি ইমেইলো কৰিব পাৰে, ঠিক আছে। ফৰ কনভিনিয়েঞ্চ আপোনালোকে কল কৰি ল'ব, আগতে কল কৰি নিজৰ সমস্যাখিনি আগতে কথা পাতি ল'ব, তাৰপিছত তেওঁলোকে যদি ইমেইল কৰিব কয় আপোনালোকে ইমেইল কৰিব পাৰে, ঠিক আছে। তেনেদৰে আপোনালোকৰ সমস্যাটো ছল্ভ কৰি ল'ব পাৰিব। এইটো আছিল আপোনালোকৰ যিসকলৰ ৰেকৰ্ড নট ফাউণ্ড বুলি শ্ব' কৰি আছে, ঠিক আছে। বিতংভাৱে ভালদৰে বুজিবলৈ, ষ্টেপ বাই ষ্টেপ বুজিবলৈ বলক স্ক্ৰীনৰ মানে মই আপোনালোকক ভালদৰে দেখুৱাই দিওঁ যে কোনটোৰ পিছত কোনটো ষ্টেপ বাই ষ্টেপ আপোনালোকে কৰিব লাগিব, ঠিক আছে। আগবাঢ়িছোঁ স্ক্ৰীনলৈ। আপোনালোকে জানে যে আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনটো আমি সেৱা সেতু পৰ্টেলত কৰিব লাগে। চ' আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত সেৱা সেতু পৰ্টেলটো খুলি ল'ব। এইটো হয় অফিচিয়েল ৱেবছাইট। এতিয়া অফিচিয়েল ৱেবছাইটত অহাৰ পিছত আপোনালোকে ইয়াত চাব চাৰ্চ বুলি এটা অপশ্যন আছে। এই চাৰ্চ অপশ্যনত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰিৰেজিষ্ট্ৰেশ্যন বুলি চাৰ্চ কৰি দিব, ঠিক আছে। এনেকৈ চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে চাওক, এনেকুৱা এটা ইণ্টাৰফেচ পাব আপোনালোকে, ৰিৰেজিষ্ট্ৰেশ্যন অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ, ঠিক আছে। ইয়াত চাব এই এপ্লাই বুলি এটা অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব আপোনালোকৰ সন্মুখত। ইয়াতে কিছুমান চেক বক্স থাকিব, তো সেইবিলাক আপোনালোকে চেক বক্স টিক কৰি ল'ব। আৰু এজ পাৰ ইউৰ ৰিকুৱাৰমেণ্ট আপোনালোকে চেক বক্সখিনি টিক কৰি লোৱাৰ পিছত আপোনালোকে নেক্সট ষ্টেপলৈ আগবাঢ়িব লাগিব। এই নেক্সট ষ্টেপত আপোনালোকে ইয়াত চাওক, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকৰ কোনটো হ'ব, যিটো আপোনালোকৰ প্ৰিভিয়াছলি বনোৱা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সেইটো ইয়াতে এণ্টাৰ কৰাৰ পিছত আপোনালোকে গেট ডাটাত ক্লিক কৰিব লাগিব, ঠিক আছে। এই গেট ডাটাত ক্লিক কৰাৰ লগে লগে আপোনালোকে আপোনালোকৰ যি ডিটেইলছখিনি আছিল আগতে ফিল আপ কৰা, সেই ডিটেইলছখিনি আহি যাব। তাৰপিছত আপোনালোকে তলৰ ফালে চাব, টাইপ অফ ৰিৰেজিষ্ট্ৰেশ্যন বুলি আছে, তাত আপোনালোকে এপ্লিকেশ্যন ডিটেইলছ আপডেট/কাৰেকশ্যন বুলি যিটো অপশ্যন আছে, তাত সেইটো চিলেক্ট কৰি আপোনালোকে প্ৰচিড বাটনত ক্লিক কৰিব। তাৰপিছত এনেদৰে আপোনালোকৰ পাৰ্চনেল ডিটেইলছখিনি ওলাই পৰিব। ইয়াত যদি আপোনালোকে কিবা চেঞ্জেছ কৰিব বিচাৰে, চেঞ্জেছ কৰিব পাৰে। লগতে ইমেইল আইডি যদি আগতে দিয়া হোৱা নাছিল, আপোনালোকে দিব লাগিব আৰু সেইটো ভেৰিফাইও কৰিব লাগিব, ঠিক আছে। আৰু ইয়াত যদি আপোনালোকে কিবা চেঞ্জেছ কৰিব বিচাৰে, ডেফিনেটলি আপোনালোকে কৰিব পাৰিব। নেক্সট আপোনালোকে আহিব কাৰেণ্ট এমপ্লয়মেণ্ট ডিটেইলছ, প্ৰিভিয়াছ এমপ্লয়মেণ্ট ষ্টেটাছ বুলি এটা আহিব। তাত আপোনালোকে যদি এমপ্লয়ড হয়, কেনেকুৱা এমপ্লয় হয়, গভট হয় নে প্ৰাইভেট হয়, ফুল টাইম গভট না পাৰ্ট টাইম গভট, তেনেকুৱা বহুত অপশ্যন থাকিব, সেইখিনি ফিল আপ কৰিব লাগিব। কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ দিব লাগিব, অৰ্গেনাইজেশ্যন নেম, অকুপেশ্যন মানে কাৰেণ্ট ডেজিগনেশ্যন, ডেট অফ জইনিং, কাৰেণ্ট গ্ৰছ চেলাৰী, এনুৱেল চেলাৰী যিটো, সেইটো দিব লাগিব। ন'টিছ পিৰিয়ড বুলি থাকিব, তাতে নান বুলি চিলেক্ট কৰিব পাৰে। কাৰেণ্ট ৱৰ্ক লোকেশ্যন, এইবিলাক ডিটেইলছ আপোনালোকে দিব লাগিব। নেক্সট আপোনালোকৰ আহিব এডুকেশ্যন এণ্ড ট্ৰেইনিং ডিটেইলছ। হায়েষ্ট এডুকেশ্যন লেভেল আপোনালোকে চিলেক্ট কৰিব লাগিব। 12 হ'লে 12, মেট্ৰিক হ'লে মেট্ৰিক, গ্ৰেজুৱেট হ'লে গ্ৰেজুৱেট বুলি চিলেক্ট কৰি 7 নেক্সট।
দেন আপোনালোকে সিম্পল 10 পাস ডিটেইলছখিনি সোমাব লাগিব বোৰ্ড তাৰপিছত সাবজেক্ট ইনষ্টিটিউশন মিডিয়াম অফ ইনষ্ট্ৰাকশন ইন মিডিয়াম অফ ইনষ্ট্ৰাকশন মানে আপুনি কোনটো মিডিয়ামত পঢ়িছিল আৰু এছামিজ ইংলিছ বড়ো বাংলা যিকোনো কোৰ্স টাইপ এডমিশন ইয়াৰ অফ পাসিং পার্সেন্টেজ আৰু ইয়াতে চাব আপোনাৰ আগতে শেষত ডকুমেন্ট আপলোড কৰিব লগা আছিল বৰ্তমান ইয়াতে মানে কোৱালিফিকেশনৰ সাৰ্টিফিকেটখিনি ইয়াতে আপলোড কৰিব লাগে পাস সাৰ্টিফিকেট আৰু মাৰ্কশিট সিমিলাৰলি আপোনালোকে ক্লাস 12 ডিটেইলছখিনি সোমাব লাগিব দেন আপোনালোকে যদি গ্ৰেজুৱেচন কৰা থাকে গ্ৰেজুৱেট ডিটেইলছখিনি আপোনালোকে এন্টাৰ কৰি আপোনালোকে 7 নেক্সট কৰিব লাগিব তাৰপিছত আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস পাব এমপ্লয়মেন্ট কেৰিয়াৰ ডিটেইলছ ফ্ৰেছাৰ হয় নে এক্সপেৰিয়েন্স হয় হেতু দিব লাগিব ল্যাঙ্গুৱেজ আপোনালোকে কোনটো কিমান জানে মানে ইংলিছ হিন্দী এছামিজ বাকি যি জানে আৰু কোনটো লিখিব পাৰে কোনটো ক'ব পাৰে বা গোটেইখিনি পাৰে যদি তেনেকৈ দি দিব হেকত আছে কি স্কিল হয় নে আপোনাৰ আনস্কিলড হয় যদি আনস্কিলড হয় স্কিলড হলে কি স্কিল আছে হেতু দি আপোনালোকে 7 নেক্সট কৰিব লাগিব তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইন্টাৰফেস খোল খাব এমপ্লয়মেন্ট এক্সচেঞ্জ অফিস যদি আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ অফিস চেঞ্জ হৈছে আপোনালোকে ইয়াৰ পৰা চেঞ্জ কৰিব পাৰে মানে এমপ্লয়মেন্ট এক্সচেঞ্জ অফিস ডিস্ট্ৰিক্টত জেনাৰেলি এটাই থাকে সাপোজ আপোনালোকৰ বঙাইগাঁও আছিল বৰ্তমান আপোনালোকৰ বাক্সা হৈ গল বা ডিব্ৰুগড় হৈ গল তেন্তে আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি চেঞ্জ কৰি ল'ব পাৰে ঠিক আছে যদি চেঞ্জ হৈছে দেন আপোনালোকে চেঞ্জ কৰি ল'ব আৰু যদি চেঞ্জ হোৱা নাই দেন ওয়েল এন্ড গুড 7 নেক্সট কৰি দিব ঠিক আছে 7 নেক্সট কৰাৰ পিছত আপোনালোকৰ ডকুমেন্ট আপলোড কৰা ইন্টাৰফেসটো খোল খাব ডকুমেন্ট আপলোডত আপোনালোকৰ জেনাৰেল ডকুমেন্টছখিনি লাগিব আৰু মানে এই আপোনালোকৰ এজ প্ৰুফ ৰেসিডেন্স প্ৰুফ এইবিলাক লাগিব আৰু যদি আপোনালোকে এমপ্লয়েড হয় তেন্তে আপোনালোকৰ মানে জয়নিং যে কৰিছে তাৰ কিবা ৰেকৰ্ড এটা আপলোড কৰিব লাগিব লাষ্ট পে স্লিপ আপলোড কৰিব লাগিব আৰু ডিপাৰ্টমেন্টৰ এনওসি এখন আপলোড কৰিব লাগিব আপোনালোকে যদি এমপ্লয়েড হয় ঠিক আছে এখিনি আছিল আপোনালোকৰ জেনাৰেল ইনফৰমেশন ডকুমেন্টখিনি আপোনালোকে এজ পাৰ দা ফৰমেটস আপলোড কৰাৰ পিছত আপোনালোকে ফাইনাল সাবমিট মাৰি দিয়াৰ পিছতে আপোনালোকৰ সাৰ্টিফিকেটখন ডাউনলোড বা প্ৰিন্ট আউট কৰি ল'ব পাৰে ঠিক আছে আৰু আপোনালোকৰ ডাউনলোডেড সাৰ্টিফিকেটখন কিছু এনে ধৰণৰ হ'ব চাই ল'ব আগৰ দৰে নহয় কিছু অলপমান ডিটেইলছ বেছিকৈ দিয়া আছে সো আপোনালোকে চাই ল'ব সো এইখিনি ডাটা যদি ফিল আপ কৰে সৰকাৰে কোৱা মতে আৰু তাতে কিছুমান বস্তু লিখাও আছিল যে গভৰ্নমেন্ট হক সেমি গভৰ্নমেন্ট হক বা প্ৰাইভেট হক এইবিলাক যতে যিকোনো সেক্টৰত যদি চাকৰি উলিয়া হয় যদি আপুনি এলিজিবল হয় তেন্তে আপুনি তাৰে নোটিফিকেশনখিনি পাব যদি আপুনি এলিজিবল হয় হে লাগিলে আমাৰ ষ্টেটৰ হক বা ন্যাশনাল লেভেলৰ হক বা যতে নহক ঠিক আছে সো হেবিলাকৰ নোটিফিকেশন পাব গভৰ্নমেন্টৰ কবলগীয়া এইটোৱে যে আপোনাৰ এইটো মানে এমপ্লয়মেন্টৰ ক্ষেত্ৰত স্মুথ এটা প্ৰসেস হ'ব যে কোনে এলিজিবল হয় কোনে এলিজিবল নহয় মানে ইউথখিনিক এটা আগতীয়াকৈ নোটিফিকেশন দিয়াৰ চেষ্টা যে হয় আপুনি এইটোৰ কাৰণে এলিজিবল হয় ইফ ইউ আৰ ইন্টাৰেস্টেড ইউ ক্যান এপ্লাই ফৰ দিস এন্ড দ্যাট সো এখিনি সৰকাৰে মোটামুটি আমাৰ ইউথখিনিৰ ভালৰ কাৰণে কৰিছে সো মই সাজেষ্ট কৰিম আপোনালোকে কৰি লওক 29 ফেব্ৰুৱাৰীৰ আগত কাৰণ ফ্ৰী হয় মোবাইলতো কৰিব পাৰিব মই প্ৰিফাৰ কৰিম ল্যাপটপ বা কম্পিউটাৰত কৰক কাৰণ কিছুমান বস্তু মোবাইলত কৰাটো অলপমান অসুবিধা হয় সো অলপমান কষ্ট কৰি ৰি-ৰেজিষ্ট্ৰেচনটো কৰি লওক দ্যাট উইল বি বেটাৰ ফৰ এভৰিওয়ান ঠিক আছে সো আজিৰ ভিডিও ইমানতে সামৰিব বিচাৰিছো যদি ভিডিওটো ভাল পাই থাকে এটা লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ লগ পাম আন এটি নতুন ভিডিওত